ঢেকিয়াজুলি সমষ্টিৰ ১ নং শইকীয়া চুবুৰীৰ এই দৰিদ্ৰ পৰিয়ালে আজিলৈকে নাপালে চৰকাৰী সাহায্য। ক'ব লাগিব যে দিন হাজিৰা কৰা জয়ন্তনাথ আৰু তেওঁৰ পৰিয়ালে আজিলৈকে দেখা নাপালে চৰকাৰী ঘৰ। জানিব পৰা মতে ২০১৫ চনৰ পৰা এপ্লাই কৰি আহিছে যদিও আজিলৈকে নাপালে চৰকাৰী ঘৰ। ক'ব লাগিব যে সাধাৰণ বৰষুণ আহিলেই ঘৰৰ ভিতৰত হাঁহ চৰা পৰিৱেশ দেখা পোৱা যায়। উল্লেখযোগ্য যে চৰকাৰী সাহায্যৰ নামত আজিলৈকে মাহত 10 কেজি চাউল আৰু 2023তে অহা শৌচালয়টোৰ বাহিৰে আজিলৈকে জয়ন্তনাথে একোকে পোৱা নাই। সেয়েহে জয়ন্তনাথৰ পৰিয়ালে সামাজিক মাধ্যমৰ যোগেদি অসম চৰকাৰক এটা ঘৰৰ বাবে দাবী জনায়। আপোনালোকৰ এই চৰকাৰী ঘৰ এতিয়ালৈকে পাইছে নাই? আপোনাৰ ঘৰৰ অৱস্থা বহুত বেয়া দেখা পাইছোঁ। হয়, আজি 2015 চনৰ পৰা এপ্লাই কৰি আছোঁ। হয়, এতিয়ালৈকে বৰ্তমান ঘৰ পোৱাই নাই আৰু চৰকাৰী আঁচনিৰ নামত আমি আজিলৈকে একো পোৱাই নাই। না অৰুণোদয়, না ৰেচন কাৰ্ড, না ঘৰ নোপোৱা নহয়, পাইছোঁ বৰ্তমান পায়খানা ঘৰটো পাইছোঁ। হয়, তাৰ বাহিৰে একো পোৱা নাই। ৰেচন কাৰ্ডতো এপ্লাই কৰিলোঁ, নহ'ব কয়। আৰু মা যিখন BPL কাৰ্ড আছে সেইখনৰ পৰাই অলপমান আমাক 10 কেজি চাউল খাবলৈ দিয়ে, তাকে খাইছোঁ বৰ্তমান। আৰু ঘৰৰ গতি দেখিছেই কেনেকুৱা। হয়, ঘৰ এপ্লাই কৰা কিমান বছৰ হ'ল আপোনালোকৰ? আজি 2015 চনৰ পৰাই এপ্লাই কৰিছোঁ। 2015 চনৰ পৰাই এপ্লাই কৰিছোঁ, আজিলৈকে বৰ্তমান ঘৰ নাহেই। মানুহজন পঞ্চায়তলৈ যাওঁতে ভৰিয়ে বিষাই গৈছে। পঞ্চায়তৰ মানুহে কি কৈছে? পঞ্চায়তৰ মানুহে কৈছে ঘৰ আহিছে, আহি চাইও গ'লহি, আপোনালোকৰ 3 নম্বৰ লিষ্টত নাম আছে, আপোনালোকৰ ঘৰ আহিব বুলি কওঁতে নায়েই। কিন্তু ওপৰক মই দুখ নিদিওঁ, ওপৰ শ্ৰেণীক। তলৰ শ্ৰেণীত মানুহবিলাকে অকণমান ঘোচ খায় যে ঘৰ এটা পাবলগীয়া হ'লে টকা পইচা ইয়ালৈ লেনদেনলৈ আহে। আপোনালোকে তলৰ শ্ৰেণীটো অকণমান চকু খুৱাই চাওক। হয়, আপোনালোকে অসম চৰকাৰক কিবা জনাব বিচাৰে নেকি? জনাব বিচাৰোঁ, একো মোক নালাগে, অকণ মোক ঘৰটো পৰিৱৰ্তন কৰি দিব লাগে, যাতে ময়ো অকণ যোগ দি ভাল ঘৰ এটা বনাব পাৰোঁ, সহায় কৰি পালে একেলগে। সেইটোকে মই বিচাৰোঁ। আপোনালোকৰ এপ্লাই কৰা মানে সকলোৱে পাৰে আপোনালোকৰ বাহিৰে? সকলোৱে পালে, এফালে এমূৰত এঘৰে পালে, সিফালে এমূৰত এঘৰে পালে। আমাৰ মাজতে ঘৰটো কলৈ গ'ল আৰু বৰ্তমান আজিলৈকে নায়েই। হয়, দেখিব পৰা মতে আপোনালোকৰ ঘৰৰ পৰিস্থিতি বহুতো বেয়া। বৰষুণ পৰিলে মুঠতে থাকিব জেগা নোহোৱা হয়, ৰ'দতো এনেকুৱা মানে পৰিস্থিতি বেয়া হয়। হয়, মানে মানুহজনে দিন হাজিৰা কৰে, ল'ৰা এটা খুৱাম নে বোৱাম নে, আৰু মানুহজনেতো দিন হাজিৰা কৰিলে কেতিয়াবা বৰষুণ পৰিলে কামেই নাই। দিন হাজিৰা কাম জানেই দেখোন কেনেকুৱা, এদিন আছে এদিন নাই, যেনে তেনে চলি আছোঁ আৰু পৰিয়ালটো আমি। মানে চৰকাৰক এটা অনুৰোধ কৰোঁ, যাতে ঘৰটো অকণমান মোক সহায় কৰে, দিয়ে। একে দৰিদ্ৰ সীমাৰেখা মানুহ, অকণ তাকে অনুৰোধ কৰিছোঁ আৰু। হয়, ধন্যবাদ। হয়, আপুনি আজিলৈকে চৰকাৰী ঘৰ পোৱা নাই, এই মুহূৰ্তত কি ক'ব আপুনি? চৰকাৰী ঘৰ মই আজিলৈকে পোৱা নাই। মই পঞ্চায়তত গৈ থাকোঁ। হয়, গৈ পঞ্চায়তত গ'লে কয় তোমালোকৰ ঘৰত লিষ্টত নাম আছে। হয়, আছে বুলি কয়, আজিলৈকে চবেই ঘৰ পাই গ'ল। হয়, মই ঘৰ পোৱা নাই। হয়, আপুনি কিবা গেছ এইবিলাক আপুনি পাইছে নাই চৰকাৰী সাহায্য? চৰকাৰী গেছ আজিলৈকে পোৱা নাই। হয়, ৰেচন কাৰ্ড আছে নাই আপোনাৰ? ৰেচন কাৰ্ড মোৰ নামত, মাৰ নামত আছে, মোৰ নামত নাই। আপুনি চৰকাৰী সাহায্য একো পোৱা নাই এতিয়ালৈকে? এতিয়ালৈকে পোৱাই নাই। হয়, লেট্ৰিন পাইছে নাই? চৰকাৰী লেট্ৰিন এটা পাইছোঁ। হয়, আগতে পাইছে? আগতে পাইছোঁ, এতিয়া পোৱা নাই। এতিয়া একো পোৱা নাই? একো পোৱা নাই। আপুনি অসম চৰকাৰক কিবা জনাব বিচাৰিছে নেকি? অসম চৰকাৰক মই ক'ব খুজিছোঁ, হয়, ঘৰে ঘৰে চবৰে ঘৰত গৈ হয়, চৰকাৰী ঘৰ এটা, হয়, ঘৰ এটা লাগে মোক। হয়, চৰকাৰী ঘৰ এটা লাগে। হয়, আপোনাৰ ঘৰৰ অৱস্থা বহুত বেয়া। হয়, আপুনি কি কৰে? মই দিন হাজিৰা কৰোঁ। হয়, আপোনাৰ নামটো? নামটো মোৰ জয়ন্তনাথ। হয়, ধন্যবাদ। ওৰাঙৰ পৰা ৰাহুল বৰাৰ ৰিপৰ্ট, নিউজ 24 NE।